হেল্ল' ফ্ৰেণ্ড, আজি আৰু এটা নতুন ভিডিঅ' লৈ আছোঁ আপোনালোকৰ মাজলৈ। আৰু আজি যাবলৈ ওলাইছোঁ দুৰ্গা পূজা চাবলৈ। আৰু ক'ত কেনেকুৱা দুৰ্গা পূজা হৈ আছে অলপ ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া আছোঁ মই ধূপধাৰাত। আৰু আজি ধূপধাৰাত চাৰিবাৰ যাম চৰাইবাহাত পে লাউডবাত পে মন্দিৰত কুমাৰ প্ৰফেচৰ সংগীতা অনুষ্ঠান আছে। লাষ্ট মন্দিৰা যাম। আৰু এতিয়া ভিতৰত দেখি যাওঁ, আহক। আৰু এয়া হৈছে ধূপধাৰা চাৰিআলিৰ মেইন গেট। মানে বহুত ডাঙৰ পূজা হৈছে এইবাৰ। আৰু এতিয়া যাম আমি চৰাইবাহাত। আৰু চৰাইবাহাত গ'লে চেংৰা কালৰ ৰাৱণ আছে। চেংৰা কালৰ ৰাৱণ বনাইছে, তাকে চাবলৈ যাম। আৰু এতিয়া মই আছোঁ চৰাইবাহাত, ধূপধাৰা চৰাইবাহাৰ গেট এইখন। চাওক কি ধুনীয়া গেটখন সজাইছে, বহুত ভাল লাগিছে। চৰাইবাহাৰ চেংৰা কালৰ ৰাৱণ, আগতে ৰাৱণৰ সৃষ্টি নাছিল, মানে এনেকুৱা কি নাছিল ৰাৱণে। আৰু এতিয়া আছোঁ লাউডবাৰ। আৰু লাউডবাৰ এইখনেই হ'ল লাউডবাৰ গেটখন। আৰু চবতকৈ বেছি মানুহ হৈছে লাউডবাৰ আৰু মন্দিৰতে মানুহ বেছি হৈছে। আৰু ৪৫তম বাৰ্ষিক লাউডবা আঞ্চলিক সাৰ্বজনীন দুৰ্গা উৎসৱ আজিৰিকাৰ অষ্টমী পূজাৰ পূজাস্থলীত যিসকল ভক্তবান ৰাইজে বস্তুবিলাক চাই আছোঁ। ইয়াতে চব বস্তু পাই আছে, পুতলা, পাণ, খাৰুমণি। স্কুল এখন আছে, ভিতৰত দিছে ইয়াত চাই আছোঁ। ল'ব লগা নাই যিহেতু। আৰু মই যেতিয়া পষ্ট দিছে ফটো মাৰা বুলি। আৰু এতিয়া আহি পালোঁ আমি মন্দিৰা। আৰু মন্দিৰত আছে কুমাৰ প্ৰৱেশ আৰু বহুত মানুহ
কুমাৰ ভৱেশক যিহেতু বহুত মানুহ ভাল পায় চাবলৈ আহিছে আৰু কুমাৰ ভৱেশৰ কাৰণে মানে মানুহ হৈছে আৰু আপোনালোকক কুমাৰ ভৱেশৰ দুটামান গীত দেখুৱাই আজিৰ ব্লগ ইমানতে সামৰি মাৰিম। আহক ভিডিঅ'টো শেষলৈ চাই থাকক।